নমস্কাৰ, আশা কৰিছোঁ সকলো কুশলে আছে। মোৰো বহুতেই ভাল। আজি আমাৰ বিষয়টো হৈছে আমি প্ৰকৃতিৰ সান্নিধ্যত কিয় থাকিব লাগে। প্ৰকৃতিৰ সান্নিধ্যই আমাৰ মনৰ পৰিধিৰ ব্যাপক হোৱাত বহুত বেছি পৰিমাণে সহায় কৰে। প্ৰকৃতিৰ সান্নিধ্যই আমাৰ অহংকাৰ ভাৱ নাশ কৰে। পৰীক্ষাত প্ৰমাণ পাইছে যে যদি আমি কুকুৰৰ সান্নিধ্যত থাকোঁ তেন্তে আমাৰ হৃদৰোগৰ সম্ভাৱনা, হাৰ্ট এটেকৰ সম্ভাৱনা বহুত বেছি কমি যায়। প্ৰকৃতিৰ সান্নিধ্যই আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰে। প্ৰকৃতিৰ সান্নিধ্যই আমি যেতিয়া ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰিবলৈ যত্নপৰ হওঁ, আমি ফটোগ্ৰাফীৰ ক্ষেত্ৰতো ক'বলৈ গৈছোঁ, তেতিয়া চাবচোন কেমেৰাত ওলোৱা হাতখনে কেতিয়াও বন্দুক উঠাব নোৱাৰে। গতিকে প্ৰকৃতিৰ সান্নিধ্যৰ এইটো এটা অন্যতম বিশেষ বৈশিষ্ট্য। প্ৰকৃতিৰ সান্নিধ্যই আমাক জ্ঞান পিপাসু কৰি তোলে। নজনা কথাটো জানিবলৈ, নেদেখাটো দেখিবলৈ আমাক প্ৰবল ইচ্ছুক কৰি তোলে, যাৰ ফলত আমাৰ মনবোৰ জ্ঞান পিপাসু, জ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলে। প্ৰকৃতিৰ সান্নিধ্যই আমাক পৰিশ্ৰমী হ'বলৈ শিকায়। আমি দেখোঁ যে প্ৰকৃতিৰ এটা অংগ, গাধটোৱে ঘোঁৰাটোৱে যেতিয়া গাড়ীখন টানে, সি কিমান কষ্ট কৰে, আমাৰ অৱচেতন মনত সেইটো সঞ্চিত হৈ যায়। যাৰ ফলশ্ৰুতিত আমি পৰিশ্ৰমী হ'বলৈ শিকোঁ, ঘোঁৰাৰ দৰে, গাধৰ দৰে। মই নিগেটিভ চেন্সত কোৱা নাই, পজিটিভ চেন্সত কৈছোঁ যে আমাক পৰিশ্ৰমী হ'বলৈ ইনডাইৰেক্টলি প্ৰকৃতিৰ সান্নিধ্যই আমাক শিকায়। প্ৰকৃতিৰ সান্নিধ্যই আমাৰ এনজাইটি, ডিপ্ৰেশ্যন ইত্যাদি বহুত পৰিমাণে হ্ৰাস কৰে। প্ৰকৃতিৰ যেতিয়া আমি সান্নিধ্যত থাকিম তেতিয়া আপোনালোকে লক্ষ্য কৰিব আমাৰ যি এনজাইটি, ডিপ্ৰেশ্যন সাধাৰণতে আমাৰ মনবিলাকত থাকে, সেই এনজাইটি, ডিপ্ৰেশ্যন হ্ৰাস হোৱাত বহুত বেছি পৰিমাণে সহায় কৰে প্ৰকৃতিৰ সান্নিধ্যই। প্ৰকৃতিৰ সান্নিধ্যই আমাক ধৈৰ্যশীল হ'বলৈ শিকায়। প্ৰকৃতিৰ আমি যদি সান্নিধ্যত থাকোঁ, আমি ধৈৰ্যশীল হ'বলৈ শিকিম। যেতিয়া আমি পুখুৰীত বৰশী বাম, আমি কিমান ধৈৰ্য লাগে। গতিকে ইনডাইৰেক্টলি প্ৰকৃতিৰ সান্নিধ্যই আমাক ধৈৰ্যশীল হ'বলৈ শিকায়। প্ৰকৃতিক ভাল পোৱাজনে সকলোকে ভাল পাব পাৰে। যিজন লোকে প্ৰকৃতিক প্ৰকৃতাৰ্থত ভাল পায় ন, তেওঁ সকলো ব্যক্তিকে সমভাৱে ভাল পাবলৈ শিকে। প্ৰকৃতিৰ সান্নিধ্যই আমাৰ টোপনি ভাল কৰে। টোপনি ভাল হোৱাৰ ক্ষেত্ৰতো আমাক প্ৰকৃতিৰ সান্নিধ্যই বহুত বেছি সহায় কৰে। আমি চাবচোন যিদিনাখন আমি প্ৰকৃতিৰ বুকুত বেছিকৈ উমলি জামলি থাকোঁ, সেইদিনা আমাৰ টোপনিও বহুত বেছি পৰিমাণে ভাল হয়। গতিকে প্ৰকৃতিৰ সান্নিধ্যই আমাৰ টোপনি ভাল কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা লয়। প্ৰকৃতি অবিহনে সকলো অসাৰ, আমি সেইটো মনত ৰখা উচিত। যদিও আমি ভিডিঅ'টো বনাইছোঁ যে প্ৰকৃতিৰ সান্নিধ্যই আমাক কেনেদৰে উপকৃত কৰে, কিন্তু আমি এইটো কথাও লগতে মনত ৰাখি থোৱা ভাল যে প্ৰকৃতি অবিহনে সকলো অসাৰ। প্ৰকৃতিক আমি ৰক্ষা কৰিবই লাগিব, তেতিয়াহে আমাৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব। প্ৰকৃতিক যদি আমি অৱজ্ঞা কৰি চলোঁ, তেন্তে আমাৰ পৃথিৱীখনে এটা ভয়ংকৰ প্ৰতিশোধ ল'ব, যি আমাৰ ওচৰ চাপিয়ে আহিছে আৰু। গতিকে আমি কথাবিলাক জোৰ পৰি হাত পোৱাৰ আগতেই চিন্তা কৰিবৰ হ'ল। দৃষ্টিশক্তি উন্নত হোৱাত সহায় কৰে প্ৰকৃতিয়ে। দৃষ্টিশক্তি মানে বুজি পাইছেনে? চকুৰ যি শক্তি, সেয়া উন্নত হোৱাৰ ক্ষেত্ৰতো প্ৰকৃতিয়ে বহুত বেছি পৰিমাণে সহায় কৰে। গৱেষণাত প্ৰমাণ পাইছে যে যিসকল লোকে ৰাতিপুৱা খালী ভৰিৰে বনৰ ওপৰত খোজকাঢ়ে, তেওঁলোকৰ দৃষ্টিশক্তি উন্নত হোৱাৰ ক্ষেত্ৰতো বহুত বেছি পৰিমাণে সহায়ক হয়। প্ৰকৃতিয়ে আমাক সদায় নম্ৰ হৈ থাকিবলৈ শিকায়। নম্ৰ মানে গম পাইছেনে? ভদ্ৰৰ বেশভূষাৰে সদায় আমাক আলোকিত কৰি ৰাখিবলৈ শিকায়। প্ৰকৃতিয়ে আমাক ক্ৰোধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো বহুত বেছি পৰিমাণে সহায় কৰে। ক্ৰোধ মানে হৈছে খং। প্ৰকৃতিয়ে আমাক যেতিয়া প্ৰকৃতিৰ বুকুত আমি উমলি জামলি থাকিম, তেতিয়া আমাৰ ক্ৰোধ নিয়ন্ত্ৰণ হোৱাৰ ক্ষেত্ৰতো বহুত বেছি পৰিমাণে সহায় কৰে। প্ৰকৃতিৰ সান্নিধ্যই আমাক সৃষ্টিশীল কৰি তোলে। চাবচোন যিসকল লোক প্ৰকৃততে, এতিয়া আজি গানৰ ক্ষেত্ৰতে হওক, চিনেমাৰ ক্ষেত্ৰতে হওক, সামাজিক কৰ্মৰ ক্ষেত্ৰতে হওক, যি ক্ষেত্ৰতে নহওক লাগিলে, প্ৰতিজন লোক আগবাঢ়ি যাব পাৰিছে। তেওঁলোকৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিন্তু প্ৰকৃতিৰ বৰঙণি বহুত বেছি আছে। এতিয়া আজি আমাৰ অসমৰ মুলুকৰে পৰাই যাদৱ পায়েঙে প্ৰকৃতিৰ ওপৰত উমলি জামলি বুলি ক'লে ভুল হ'ব, তেখেতেতো এখন অৰণ্য সৃষ্টি কৰিছে। আজি পদ্মশ্ৰীৰ দৰে এটা সন্মান পাবলৈ সক্ষম হৈছে। চালুমাৰাদা থিম্মাকা, আমাৰ সুন্দৰলাল বহুগুণা, তেওঁলোকৰ কথা আমি সকলোৱে মনত ৰখা উচিত। তেওঁলোকতো প্ৰকৃতিৰ বুকুতেই ডাঙৰ দীঘল হৈ, প্ৰকৃতিৰ বুকুতেই উমলি জামলি থাকি আজি এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে, কেৱল মাত্ৰ প্ৰকৃতিক ভাল পোৱাৰ বাবেই। গতিকে প্ৰকৃতিৰ প্ৰতি যদি আমাৰ ভাল পোৱা থাকে, সঁচা অন্তৰেৰে যদি প্ৰকৃতিক ভাল পায়, তেন্তে এদিন নহয় এদিন তাৰ ফলাফল প্লাছ পইণ্ট লাভালাভ কৰিবলৈ সক্ষম হ'বই।
সৃষ্টিশীল লোকৰ মনৰ যিসকল ব্যক্তি থাকে চাব, সাহিত্যিকসকল, কবিসকল, সকলোৱে কিন্তু প্ৰকৃতিক ভাল পোৱাজনহে কিন্তু তেওঁলোক প্ৰকৃতিক ভাল পোৱাজনহে কিন্তু সৃষ্টিৰাজি কৰি তুলিবলৈ সক্ষম হয় নিজৰ সৃষ্টিৰাজিৰ ক্ষেত্ৰত। গতিকে মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক সামান্য হ'লেও উপকৃত হৈছে। মোৰ কথাটোৰ যিবিলাক মই ক'বলৈ বিচাৰিছোঁ এই মূল ভাৱটো যাতে বুজি পায়, মই সেইটোৱে আশা কৰিছোঁ। আৰু এটা কথা, প্ৰকৃতিয়ে আমাক সত্যবাদী হ'বলৈ শিকায়। সদায় সঁচা কথা যি আমি ক'ব পাৰোঁ, ক'বলৈ সক্ষম হওঁ, তাক কিন্তু প্ৰকৃতিয়ে আমাক শিকায়। গতিকে মোৰ ভিডিঅ'টোৰ পৰা মই আশা কৰিম আপোনালোকে অন্ততঃ প্ৰকৃতিৰ প্ৰতি আপোনালোকৰ ভাল পোৱাত কিঞ্চিত হ'লেও যাতে বৰঙণি যোগায় মোৰ এই ভিডিঅ'টোৱে, মই সেইটোৱে আশা কৰিছোঁ গভীৰভাৱে। গতিকে বহুত বেছি দীঘল নকৰোঁ, মই আশা কৰিম যাতে আপোনালোকে সঁচা অন্তৰে প্ৰকৃতিৰ সান্নিধ্যত থাকে, প্ৰকৃতিৰ বুকুত উমলি জামলি থাকে, প্ৰকৃতিক ভাল পাবলৈ শিকে। মোৰ সেইটোৱে আশা, সেইটোৱে বাঞ্ছা। গতিকে আজিলৈ বহুত দীঘল নকৰোঁ, আশা কৰিছোঁ সকলো কুশলে থাকক। থেংক ইউ।